শ্বহীদ সাংবাদিক পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা প্ৰদান বিশিষ্ট বুদ্ধিজীৱী বৰ্ষীয়ান সাংবাদিক ডক্টৰ হীৰেন গোহাঁইক প্ৰদান এই বঁটা গুৱাহাটী প্ৰেছ ক্লাবত পৰাগ কুমাৰ দাস সতীৰ্থ মঞ্চৰ হৈ এই বঁটা প্ৰদান কৰা হয় বিশিষ্ট সাহিত্যিক কুলতা কুমাৰ ভট্টাচাৰ্যই আৰু বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে গল্পকাৰ অপূৰ্ব কুমাৰ শৰ্মা বিশিষ্ট সাংবাদিক নিত্য বৰা হাইদৰ হুছেইনকে ধৰি পৰাগ কুমাৰ দাসৰ পৰিয়ালবৰ্গ সতীৰ্থ মঞ্চৰ হৈ বেদব্ৰত বৰাই আধৰা অনুষ্ঠানটোত পৰাগ কুমাৰ দাসৰ জীৱন মাত্ৰা সন্দৰ্ভত আলোকপাত কৰে উপস্থিত বিশিষ্ট লোকসকলে আজি 28টা বছৰ সম্পূৰ্ণ হৈছে সামাজিক মাধ্যমত প্ৰশ্ন কৰিছে আপত্তি কৰিছে তেখেত সাংবাদিকে নেকি আৰু বহুৰূপী বা নহয় কিন্তু কেৱল সাংবাদিক নেকি কিন্তু কথা হৈছে যে সাংবাদিক হিচাপে স্বীকৃতি দিয়াত মই গৌৰৱ অনুভৱ কৰোঁ সাংবাদিকতা এটা মহান অত্যন্ত গুৰুত্বপূৰ্ণ দায়িত্বশীল সমাজৰ অৱস্থা সম্পৰ্কে অৱগত কৰা ৰাজনীতি অৰ্থনীতি সম্পৰ্কে অৱগত কৰা আনকি সমাজৰ যিটো নৈতিক মূল্যবোধ